আমি কৈছিলো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক দুৰ্গা পূজাৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিম বুলি কৈছিল। সেই বিষয়টোক লৈ আমাৰ চেনেলত যিসকলে মন্তব্য কৰিছে তেওঁলোকৰ মন্তব্যখিনি আমি পঢ়িছো আৰু সেই মন্তব্যখিনি পঢ়াৰ পিছত তেওঁলোকক আকৌ এবাৰ কৈছো যে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই প্ৰতিশ্ৰুতি দিছিল দুৰ্গা পূজাৰ আগত বা পাছত তেওঁলোকৰ বাবে ভাল খবৰ দিব, তেওঁলোকৰ বাবে কিবা খবৰ দিব, সেই কথাটো তেওঁ কৈছিল। গতিকে সেই কথাটো মই আপোনালোকক আকৌ এবাৰ কৈছো যে মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা কথাটো আমি আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছিলো। আৰু এটা কথা স্পষ্ট ভাষাত আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে এই ইউটিউব চেনেলৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিমানখিনি ভিডিঅ' ফেচবুকতে হওক ইউটিউবতে হওক আজিলৈকে দিয়া হৈছে, হয়তো আপুনি অন্য চেনেলত ইমান ভিডিঅ' কোনো কাৰণতে কেতিয়াও দেখা নাছিল আৰু কোনোটো বাতৰি বা কোনোটো তথ্য আমি কেতিয়াও ভুলকৈ দিয়া নাছিলো। সেইটো কথাও আপোনালোকৰ আগত আজি অৱগত কৰিবলৈ চেষ্টা কৰিছো। এইবাবে বহুতে গম পায় যে আমি কোনো কাৰণতে কেতিয়াও ভুল তথ্য আপোনালোকৰ আগত উপস্থাপন কৰা নাছিলো। মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে হোৱা আলোচনাৰ পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ এটা সংস্থাক সেই সন্দৰ্ভত আশ্বাস দিছিল আৰু আমি ভিতৰুৱা যি তথ্য লাভ কৰিছিলো, অংগনবাড়ী কৰ্মী সহায়িকাৰ সংস্থা নহয়, ভিতৰুৱা যি তথ্য লাভ কৰিছিলো সেই সন্দৰ্ভতো আমি কৈছো মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্গা পূজাৰ আগত, বিশেষভাৱে আগত বা পাছতো হ'ব পাৰে, দুৰ্গা পূজাৰ আগত বা পাছত হলে কোনো কাৰণতে মানি ল'ব পৰা বিধৰ নহয়। 10-15টা দিনৰ ভিতৰত হলে মানি ল'ব পাৰিব, কিন্তু দুৰ্গা পূজাৰ আগতে বিশেষভাৱে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে ভাল খবৰ দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু কৈছিল, গতিকে সেই কথাখিনি আমি আপোনালোকৰ আগত উপস্থাপন কৰিছিলো। যিসকলে কৈছে তেওঁলোকৰ কিমানখিনি সমস্যা আছে, খবৰটো শুনি তেওঁলোকে ভাল পাইছে, বহুতে মন্তব্য কৰিছে, আমি সকলোৰে মন্তব্য পঢ়িছো আৰু যিসকলে ইয়াত মন্তব্য কৰিছে, যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, যিসকলে ভিডিঅ'টোত লাইক কৰিছে, যিসকলে ভিডিঅ'টো আন 10 জনলৈ পঠিয়াইছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে কথা কৈছো যে বিভিন্নজনে এনেধৰণেও ভাবিছে যে আমি বহুত এনেকুৱা ধৰণৰ কথা শুনিলো কিন্তু কামত নাহে। কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে যদি কথা কৈ আলোচনা কৰি প্ৰতিশ্ৰুতি দি তেওঁ যদি প্ৰতিশ্ৰুতি পালন নকৰে, তেওঁ যদি ভাল খবৰ দিম বুলি কৈ যদি অংগনবাড়ী কৰ্মী সহায়িকাসকলক হতাশ কৰে, এই পৰীক্ষাৰ সময়ত এই শেহতীয়াভাৱে যি পৰীক্ষা নিযুক্তি পৰীক্ষাৰ নামত অংগনবাড়ী কৰ্মী সহায়িকা বা আশা কৰ্মীসকলক লগত লৈ যেতিয়া সেই তেওঁলোকক সহায় কৰিবলৈও বিভিন্ন কামত দিয়া হয়, সেই সময়ত তেওঁলোকৰ কথা মনত পৰাতকৈ এই দৰমহা বা তেওঁলোকৰ মাননি বৃদ্ধিৰ বিষয়টোক লৈ তেওঁলোকৰ দৰমহাটো যে বাঢ়িব লাগে, তেওঁলোকৰ যে মাননি ইমান কমত কাম কৰি আছে, সেই কথাটো মুখ্যমন্ত্ৰী গৰাকীয়ে ভালদৰে জানে আৰু তেওঁ বুজিব লাগে যে এগৰাকী অসমৰ 3,40,00,000 মানুহ থকা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ এইটো বুজিব লাগে যে আজিৰ তাৰিখত আলুৰ কেজি কেইটকা, আজিৰ তাৰিখত পিঁয়াজৰ কেজি কেইটকা, আজিৰ তাৰিখত মিঠাতেলৰ লিটাৰ কেইটকা, আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এঘণ্টা চলিবলৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিমানখিনি টকা তেওঁলোকে দৰমহা পায় মাহটোত, তেওঁ এঘণ্টা বা আধা ঘণ্টা চলি দেখুৱাব পাৰিবনে? আধা ঘণ্টা চলি দেখুৱাব পাৰিবনে? গতিকে সেই প্ৰশ্নবোৰ বাৰম্বাৰ আমি আগত কৰি আহিছিলো আৰু তাৰ উত্তৰ হিচাপে মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে যিবোৰ স্থিতি গ্ৰহণ কৰিবলৈ গৈছে আৰু সামাজিক মাধ্যমত বিশেষভাৱে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ স্থিতিটো আটাইতকৈ প্ৰশংসনীয় আৰু তেওঁলোকে খুব একত্ৰিতভাৱে বিষয়সমূহ সদায় একত্ৰিতভাৱে তেওঁলোকে বিষয়সমূহ শ্বেয়াৰ কৰে আৰু তেওঁলোকে সদায় সঁহাৰি আগবঢ়ায় আৰু তাৰ বাবে তেওঁলোকৰ ওচৰতো আমি কৃতজ্ঞ। কিন্তু যিদিনা হ'ব বিষয়টো সেইদিনা গম পাম। এনেদৰেও বহুতে কৈছে আমাৰ দুখ বুজিলে ভাল লাগিব, এনেকুৱা ধৰণৰ কথাও কৈছে। ঘোষণাটো শুনি সুখী হৈছো, কিন্তু যিদিনা পাছবুকত পইচা সোমাব তেওঁলোক সেইদিনা সুখী হ'ম, এনেদৰে কৈছে। এনেদৰে বিভিন্নজনে মন্তব্য কৈছে। সকলোৱে কৈছে যে আমাৰ ওচৰত একো নাই, ভগৱানৰ ওচৰত নিবেদন কৰিম তেওঁৰ ভাল হ'বলৈ, এনেদৰে কৈছে। একাউণ্টত নোসোমোৱালৈকে আশা কৰিব নোৱাৰি, কিন্তু তেওঁলোকে বহুতবাৰ প্ৰতিশ্ৰুতি পালে। মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ বিভাগীয় বিভাগটোৱে তেওঁলোকক প্ৰতিশ্ৰুতি দিলে। সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰাৰ পৰিৱৰ্তে তেওঁলোকে পালন নকৰিলে। এইবাৰ কি হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বিভাগীয় মন্ত্ৰী অজন্তা নেওগ বা বিভাগীয় বিষয়াসকলৰ এই সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰি এই বিষয়টোৰ ক্ষেত্ৰত ভাল খবৰ দিবলৈ ইতিমধ্যে যিহেতু নিৰ্দেশ দিলে, গতিকে ভাল খবৰ পাব। আৰু আশা কৰিছো আমি কোনো কাৰণতে এটা বাতৰি মিছাকৈ আমি প্ৰচাৰ নকৰোঁ আমাৰ ইউটিউব চেনেলত। এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আৰু কিছু কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকৰ যিখিনি মনৰ শুধৰণি আছিল সকলোৰে,
যিখিনি খুদনি আছিল যে পাম নে নাপাম একাউণ্টত সোমালে গম পাম মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে 100%। সেইটো আমি আপোনালোকক কৈছোঁ আলোচনাৰ পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলেও কৈছে আৰু আমি ভিতৰুৱা সূত্ৰৰ পৰা ইতিমধ্যে গম পাইছোঁ অজন্তা নেওগ ডাঙৰীয়ানী বিভাগৰ বিষয়াসকলেও পূৰ্বতে তেওঁলোকক ভাল খবৰ দিব তেওঁলোকৰ দৰমহা বাঢ়িব এনেকুৱা কথা মৰিগাঁৱত কৈছিল অজন্তা নেওগ ডাঙৰীয়ানীও সেই ভিডিঅ'ও আমি আপোনালোকক দিছিলোঁ আমি এটা শব্দও ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ হিতৰ বাবে আমি প্ৰতিটো কথা কৈ আহিছোঁ আৰু ইমানখিনি ভিডিঅ' কেতিয়াৰ পৰা আমি ভিডিঅ' এই সন্দৰ্ভত দিছোঁ আপোনালোকে সেয়া দেখিলে গম পাইছে ইতিমধ্যে যিসকলে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে সকলোৱে গম পায় গতিকে এইটোৱেই কৈছোঁ যে আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমান্তৰালভাৱে আন কিছু বিষয়ত আমি ভিডিঅ' দিম বুলিও ভাবিছোঁ এই বিষয়টো নিশ্চিতভাৱে সমাধান হোৱাটোত আমি সদায় আপোনালোকৰ লগত থাকিম আপোনালোকো আমাৰ চেনেলত আছে বাকী আমি বিষয়সমূহতো ভিডিঅ' দিম নিশ্চিতভাৱে সেই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নহ'লেও আপুনি যদি সময় পায় আমাৰ চেনেলটো দেখে আমাৰ চেনেলটো চাই প্ৰতিদিনে তেনেহ'লে সেই যিটো ভিডিঅ' আমি দিম আন বিষয়ত হ'লেও আপুনি সেই ভিডিঅ'টো শ্বেয়াৰ কৰিব এইবাবেই যে আমাৰ ভিডিঅ'টো বহু লোকে নাপায় সেইবাবে আন কিছুমান ভিডিঅ' আপোনালোকৰ বিষয়ৰ নহয় আন কিছুমান অংগনবাড়ী কৰ্মী সহায়িকাৰ ভিডিঅ' নহয় আন বিষয় নাপায় যাৰ বাবে আমি বহুতেই তেওঁলোকে গম নাপায় আৰু সেইবাবে থাকি যায় সেইবাবে আন ভিডিঅ' হ'লেও আপোনালোকে শ্বেয়াৰ কৰি দিব আশা কৰিছোঁ আপোনালোকৰ ওচৰত তেতিয়া আমি কৃতজ্ঞ হৈ ৰ'ম সকলোলৈকে আমি সেইটো কৈছোঁ যে আন বিষয়ত আমি ভিডিঅ' দিলোঁ আপোনালোকে নাচালেও শ্বেয়াৰ কৰি ৰাখিব এইবাবে যে আপোনালোকৰ একাউণ্টত গৈ আনে দেখিব আন কাৰোবাৰ সহায় হ'ব আৰু আপোনালোকৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে সদায় থাকিম সেইটো আমি কথা দিছোঁ ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই আৰু যিসকলে ফেচবুকত ইনটেক্ট উইথ হেচজি এই একে নামত আপোনালোকে চাৰ্চ কৰিছে তেওঁলোকে পাইছে আৰু যিসকলে কৰা নাই ফেচবুকত এবাৰ গৈ চাব আমাৰ পেজটো লাইক কৰি ৰাখিব আমি তেতিয়া ফেচবুকতো আপোনালোকৰ এই সংগ্ৰামখন আগুৱাই নিবলৈ চেষ্টা কৰিম আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে ভিডিঅ' চাইছে যিসকলে কমেণ্ট কৰিছে যিসকলে লাইক কৰিছে আৰু যিসকলে শ্বেয়াৰ কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সদায় আপোনালোকৰ সৈতে আছোঁ আৰু সদায় আপোনালোকৰ সৈতে থকাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমাৰ বাকীসমূহ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব সকলোৱে কৰি দিব আৰু নিশ্চিতভাৱে আমি এই সন্দৰ্ভত কি সিদ্ধান্ত হয় সেয়াও আপোনালোকক অৱগত কৰি থাকিবলৈ চেষ্টা কৰিম